নমস্কাৰ আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আছাম ইউটিউব চেনেল IPL 2026ত বেক টু বেক KKRৰ পৰাজয় আৰু সিফালে LSGৰ বেক টু বেক উইন হৈছে শেষৰটো বলত শেষৰটো ওভাৰত সাধাৰণতে এখন জয়প্ৰাপ্ত কৰিছে LSG আৰু LSGৰ কথা ক'বলৈ গ'লে এজন নতুন তাৰকাৰ এজন যুৱ তাৰকাৰ উদয় হৈছে তেওঁলোকৰ টিমত যাৰ নাম মুকুল চৌধুৰী আৰু মুকুল চৌধুৰীয়ে যি ধৰণে অকলে দমত খেলখন জিকালে এটা সময়ত এনেকুৱা লাগিছিল যে তেওঁলোকৰ প্ৰায়ভাগ বেটাৰ গোটেইবিলাক বেটাৰে মেইন বেটাৰ আউট হৈ পেলাই শেষত মুকুল চৌধুৰী আছিলে বলাৰসকলৰ লগত আৰু মুকুল চৌধুৰীয়ে অকলে দমত সিংগল হেণ্ডেডলি এইখন খেল জিকাই দিলে সিংগল হেণ্ডেডলি গতিকে তেখেতৰ যিটো ইনিংছ অৰ্ধশতকীয় ইনিংছ আজি খেলিছে মেটছ উইনিং নক আজি খেলিছে আৰু এইটোৱে আৰু এজন তাৰকা আৰু এজন যুৱ তাৰকা IPLৰ পৰা আমাক দেখুৱালে আৰু এইজন প্লেয়াৰ আগলৈ গৈ পেলাই আৰু ভাল হ'ব ডাঙৰ নাম হ'ব আৰু এয়া জাষ্ট আৰম্ভণিহে এইটো ইনিংছৰ পৰা তেখেতক সকলোৱে চিনি পাবলৈ আৰম্ভ কৰিছে ইতিমধ্যে মুকুল চৌধুৰী তেওঁলোকৰ টিমত খেলি আছে বাৰু তথাপিতো আজি এইটো যিটো নক খেলিলে KKRৰ এগেইনষ্টত এইটোৰ পাছৰ পৰা বিশেষভাৱে জনা যাব কাৰণ জয় ইম্পচিবল লাগি আছিলে উইন ইম্পচিবল আছিলে LSG টিমটোৰ কাৰণে বলাৰৰ লগত খেল জিকোৱাটো সহজ কথা নহয় কিন্তু যদিও বা বলাৰ আছিলে বলাৰৰ লগত লাগি পেলাই খেল জিকোৱাটো সহজ কথা নহয় তেখেতে অকলে দমত সাধাৰণতে ৰিস্ক লৈ খেলটো জিকাই দিলে সেইটো আটাইতকৈ ডাঙৰ কথা গতিকে আমি যদি চাবলৈ যাওঁ সেইটো এটা স্পেচিয়েল নক হয় বিশেষ নক আৰু সকলোৱে মনত ৰাখিবলগীয়া এটা ইনিংছ আছিলে এইটো LSG আমি দেখিছোঁ যে ইয়াৰ আগৰ মেটছখনো শেষৰ ফাললৈ গৈছিলেগৈ লাষ্টৰ ফাললৈ অকণমান খেলি মেলি হৈছিলে এইখন খেলতো অকণমান এই লাষ্টলৈকে গৈছে গতিকে LSG টিমটোৱে জিকিছে যদিও কিন্তু বহুত কষ্ট কৰি জিকিবলগীয়া হৈছে লাষ্ট খেলকেইখন যিকি নহওক যিটো জয়ৰ ধাৰা সেইটো অব্যাহত আছে প্ৰথমতে হাৰিছিলে তথাপিতো এতিয়া লাহে লাহে আকৌ জয়ৰ ধাৰাত তেওঁলোক আগবাঢ়ি গৈছে আনহাতে KKR টিমটো কিন্তু এতিয়ালৈকে এখনো জিকা নাই 1 পইণ্ট পাইছিলে PBKSY এগেইনষ্টত তাকো বৰষুণৰ কাৰণে ধুমুহা বৰষুণৰ কাৰণে বাকী এখনো জিকা নাই আজি তেওঁলোকৰ যিটো ইনটেম্প ঠিকে আছিলে টাৰ্গেটটো ভালেই দিছিলে বলিঙো ভাল হৈছে বলিঙো সঠিক হৈছে ইম্প্ৰুভমেণ্ট বহুত হৈছে কিন্তু মুকুল চৌধুৰীয়ে ইনিংছটো ইফাল সিফাল কৰি দিলে আজি KKR জিকিবলগীয়া খেল আছিল তেওঁলোকে কষ্ট কৰিছে তেওঁলোকে ইম্প্ৰুভমেণ্ট কৰিছে কিন্তু ফলাফল তেওঁলোকৰ কাৰণে ওলাই অহা নাই গতিকে এইটো বছৰ KKRৰ কাৰণে নহয় 2026 KKRৰ কাৰণে নহয় এইটো কথা আপোনালোকে ধৰি লওক ইমানখিনি খেল যোৱাৰ পাছত যেতিয়া এখনো জিকিব পৰা নাই সেইটোলৈ চালে এনেকুৱা লাগিছে যে নহ'ব আৰু KKR এইটো নহ'ব KKRৰ যি অৱস্থা চেন্নাই ছুপাৰ কিংছৰো সেই একেটা অৱস্থাই হৈ গৈছে গতিকে এই দুইটা চেম্পিয়ন টিম এই চেম্পিয়ন টিমকেইটা এইবাৰ কিন্তু নহ'ব কাম নহ'ব বাকী আজি আমি যদি স্ক'ৰ কাৰ্ডখন চাওঁ তাত আপোনালোকে দেখিবলৈ পাব KKR 181 ৰান কৰিছিলে 20 অভাৰ তেওঁলোকৰ ৰাহানে 41 কেপ্টেনে ঠিকেই খেলিলে ফিন এলেন 9 ৰঘুবংশী 45 ৰান কৰিলে কেমৰন গ্ৰীণ 32 সদায় প্ৰশ্ন উত্থাপন হৈ আছিলে ভাল নেখেলে বুলি আজি কিবা এটা অ'কে টাইপৰ এটা ইনিংছ খেলিলে ৰিংকু সিং 4 ৰহমেন পায়েল 39 ৰহমেন পায়েলে কামটো কৰিলে আৰু ৰহমেন পায়েলক খেলাইছে 24টা বলত 39 ভাল ইনিংছ এটা খেলিছে দেন তেওঁলোকৰ বলাৰ মহম্মদ ছামিয়ে 4 অভাৰত 27 ৰান উইকেট নাই প্ৰিন্স যাদৱ 4 অভাৰত 47 এটা উইকেট মণিমৰণ সিদ্ধাৰ্থ 4 অভাৰত 34 এটা উইকেট দিগ্বেশ ৰাঠি 4 অভাৰত 25 এটা উইকেট আৰু আভেশ খান 4 অভাৰত 44 ৰান এটা উইকেট বাকী ৰান চেষ্টো যদি আমি কথা ক'বলৈ যাওঁ 20 অভাৰত 182 7টা উইকেটৰ লোকচানত প্ৰাপ্ত কৰিলে মাৰ্চে 15 মাৰ্ক্ৰামে 22 ঋষভ পণ্টে 10 আয়ুষ বাদনী 34টা বলত 54 আজি মেইন আটাইতকৈ বেষ্ট ইনিংছ এটা আয়ুষ বাদনীও খেলিছিলে 54 ৰান অৱশ্যে মুকুল চৌধুৰীও 54 গতিকে আয়ুষ বাদনী ইনিংছটো ইম্পৰ্টেণ্ট আছিলে এখন খেলৰ ক্ষেত্ৰত নিকোলাছ পুৰাণ 13 আব্দুল চামাদ 2 মুকুল চৌধুৰী 54 ৰান 27টা বলত 2টা 4 7টাকৈ 6 গতিকে কেলকুলেটিভ ৰিস্ক লৈ পেলাই তেখেতে 6খিনি মাৰিছে 7টাকৈ 6 গতিকে সেইকেইটা 6 কিন্তু ইম্পৰ্টেণ্ট আছিলে গোটেইকেইটা চাই বুজি মাৰিছে আৰু খেলখন জিকোৱাৰ ক্ষেত্ৰত সেইকেইটা ইম্পৰ্টেণ্ট হ'ল বাকী মহম্মদ ছামিয়ে আৰু আভেশ খান 1 ৰান নট আউট হৈ থাকিলে আভেশ খান বাকী উইকেটৰ কথা ক'বলৈ গ'লে বৈভৱ আৰোৰা 4 অভাৰত 38 ৰান 2টা উইকেট অনুকূল ৰয় 4 অভাৰত 32 ৰান 2টা উইকেট নৱদীপ চেনী উইকেট নাই 3 অভাৰত 37 নাৰায়ণ 13 ৰানত এটা উইকেট 4 অভাৰ নাৰায়ণৰ বলিং বাৰ আজি ভাল হৈছে কাৰ্তিক টেকি 3 অভাৰত 31 এটা আৰু গ্ৰীণৰ 2 অভাৰত 28 এটা উইকেট গতিকে গ্ৰীণে পিটন খালে এটা উইকেটে পাইছে আৰু এটা কথা ক'ব লাগিব যে গ্ৰীণৰ ক্ষেত্ৰত যিমানটো পইচা খৰচ কৰিছিলে 25 কোটি 25 টকাও খেল দিয়া নাই আজিলৈকে যিমানখিনি খেল তেখেতৰ ফালৰ পৰা আমি দেখিবলৈ পাইছোঁ গতিকে এইখিনিতো পানীত পৰিলে KKRৰ শ্বাহৰুখ খানৰ গোটেই টকা পানীত পৰিলে গ্ৰীণৰ লগত গতিকে নেক্সট আমি IPL ছিজনবিলাকত গ্ৰীণক হয়তো উলিয়াই দিওঁ আমি দেখিবলৈ পাব পাৰোঁ যদিহে তেওঁ এনেকৈ অব্যাহত ৰাখে খেল গতিকে তেখেতৰ নিজৰো গাত লাগিছে যি দেখিছোঁ আজি যেনেকৈ হ'লেও কিবা এটা দিব বিচাৰিছে পাৰফৰ্মেঞ্চ গ্ৰীণৰ ফালৰ পৰা বলিঙো কৰিছে গতিকে গাত তেখেতৰো লাগিছে যে পইচাটো ইমানখিনি পাই যে খেলিব পৰা নাই সকলো ফালে কিন্তু বেয়াকৈ কৈ থকা হৈছে সমালোচনা হৈছে গ্ৰীণৰ গতিকে তেখেতৰো গাত লাগিছে আজি খেলটো দেখি তেখেতৰ গম পাইছোঁ কিবা এটা ইম্প্ৰুভমেণ্ট কৰিবলৈ তেখেতেও চাইছে কিন্তু সিমানটো হোৱাগৈ নাই
বাকী যি কি নহওক জিকা খেল হাৰিছে KKR কিন্তু বহুত ইম্প্ৰুভমেণ্ট কৰি আহিছিলে কিন্তু চাওঁ এতিয়াতো ইমানখিনি হোৱাৰ পাছত আৰু কি কৰিব ন গতিকে বৰ্তমান যদি পইণ্টছ টেবুলখন আপোনালোকে চাই পইণ্টছ টেবুলখনত দেখিবলৈ পাব ৰাজস্থান 1 নম্বৰ PBKS আজি যদি আপোনালোকে চাই KKR 9 নম্বৰ আছে আজি দুটা টিম 1 পইণ্টেৰে সৈতে আৰু সিফালে LSG টিমটো 4 পইণ্টেৰে সৈতে 5 নম্বৰ পজিশ্যনত আছে তিনিখনৰ ভিতৰত এখন হাৰিছে দুখন জিকিছে গতিকে LSG ধুনীয়া গতিতে গৈ আছে চাওঁ পাছলৈ কি হয় LSG কিন্তু ইমানো বৰ ভালকৈ যোৱা নাই যেনে তেনে আজিখন বাৰু জিকাবলগীয়া আছে তেওঁলোকে এনেকুৱা এটা পজিশ্যনত আছিলে যিটো পজিশ্যনত আৰামছে তেওঁলোকে খেল জিকিব পাৰিলেহেঁতেন কিন্তু মাজতে যি ধৰণে উইকেট খোপা গ'ল কিন্তু লাষ্টত আকৌ এখন কষ্ট কৰিবলগীয়া হৈছে গতিকে ইয়াৰ আগৰখনটো কষ্ট কৰিবলগীয়া হৈছে গতিকে LSG বহুত কষ্ট কৰি গৈ আছে মানে তেনেকুৱা হৈছে আমি জিকিছে যদিও বহুত কষ্ট কৰিবলগীয়া হৈছে যে একেবাৰে ডমিনেণ্ট উইন বুলি নহয় বাকী যি কি নহওক নেক্সট যিখন খেল আছে RCB আৰু ৰাজস্থান ৰয়েলছৰ মাজত এইখনৰ ওপৰত মই হয়তো ভিডিঅ' দিম পুৱাৰ ভাগলৈ আপোনালোকে পাব পাৰে দেৰিকৈ দিনৰ ভাগত RR আৰু RCB এখন ইম্পৰ্টেণ্ট খেল ভাল খেল চাবলগীয়া হ'ব কি কৰে ৰাজস্থান ৰয়েলছে RCB সন্মুখত আৰু দুইটা আনবিটেন টিম তাৰ ওপৰত মই আলোচনা আগবঢ়াম হয়তো পাছত গতিকে এই ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিলোঁ ভাল লাগিলে যদি লাইক কৰি দিব শ্বেয়াৰ কৰি দিব চেনেলটোলৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাত দবাই থৈ যাবলৈ নাপাৰিব তেতিয়ালৈকে আৰু এটা নতুন ভিডিঅ' লৈ প্ৰতিশ্ৰুতিয়ে মই বিদায় মাগিছোঁ ধন্যবাদ